পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ডাঙৰ খবৰ প্ৰিয় দৰ্শক পঞ্চায়তৰ খচৰা ভোটাৰ তালিকাত নাম নাই বহুজনৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সিদ্দিক আহমেদৰ নাম আহিল খচৰা তালিকাত আৰু 11 ডিসেম্বৰত প্ৰকাশ পাইছিল পঞ্চায়তৰ খচৰা ভোটাৰ তালিকাৰ বিসংগতি সন্দৰ্ভত 14-21 ডিসেম্বৰৰ ভিতৰত পাৰিব গোচৰ আপত্তি তালিকাত নাম নহকলে এই সময়ছোৱাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ নাম 22 ডিসেম্বৰৰ পৰা 26 ডিসেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব ভোটাৰ তালিকা সম্পৰ্কীয় ওজৰ আপত্তি অহা 28 ডিসেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত তালিকা 28 ডিসেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ চূড়ান্ত তালিকা তেতিয়া হলে পঞ্চায়ত নিৰ্বাচন কেতিয়া আহিছে খবৰ আমাৰ হাতত মই দেখুৱাইছো আপোনালোকক নৱবৰ্ষত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত হ'ব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তৰ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত প্ৰাৰ্থী বাছনিক লৈ তৎপৰতা আৰম্ভ শাসক বিৰোধীৰ প্ৰতিটো দলেই পৃথকে এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলাৰ সম্ভাৱনা ৰাজনৈতিক সম্পাদক মুন গোস্বামীৰ সৈতে আমি কথা পাতিম এই সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ এইটো বিজেপি মিত্ৰজোঁটৰ মাজতো ৰাজ্যিক ভিত্তিত নাথাকিব মিত্ৰতা অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কুচকাৱাজ কংগ্ৰেছ দলৰো পঞ্চায়ত নিৰ্বাচনত কোন প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব কিমান টকা আহিছে তথ্য নিৰ্বাচন আয়োগে দাঙি ধৰিছে প্ৰাৰ্থীৰ ব্যয় সন্দৰ্ভত বিশেষ নিৰ্দেশনা ৰাজ্যিক নিৰ্বাচন আয়োগৰ জিলা পৰিষদ সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক 10 লাখ টকা আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক 2.5 লাখ টকা গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীয়ে ব্যয় কৰিব পাৰিব সৰ্বাধিক 25,000 টকা গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীসকলৰ বাবে নাথাকিব কোনো ৰাজনৈতিক প্ৰতীক ইতিমধ্যে এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কিছুমাহ পূৰ্বে উল্লেখ কৰিছিল অৰ্থাৎ গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী কোনটো দলৰ আপুনি ধৰিব নোৱাৰিব কাৰণ কোনো ধৰণৰ ৰাজনৈতিক প্ৰতীক নেথাকে 5 বজাৰ গুৰুত্বপূৰ্ণ খবৰ নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ বিহু নাপায়গে অৰ্থাৎ মাঘ বিহু নাপায়গে মাঘ বিহুৰ আগতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নৱবৰ্ষৰ আৰম্ভণিতে পঞ্চায়ত নিৰ্বাচন পঞ্চায়তৰ প্ৰাৰ্থী বাছনিক লৈ তৎপৰতা আৰম্ভ শাসক বিৰোধীৰ প্ৰতিটো দলেই পৃথকে এইবাৰ নামি পৰিছে আমাৰ লগত ৰাজনৈতিক সম্পাদক মুন গোস্বামী উপস্থিত আছে মুন গোস্বামী নৱবৰ্ষৰ আৰম্ভণিতে পঞ্চায়ত নিৰ্বাচন ইয়াৰ অৰ্থ হ'ল যে আমি মাঘ বিহু নাপাওঁগে তাৰ আগতে নিৰ্বাচন মুন হয় অনুপম এই মুহূৰ্তত ক'ব লাগিব যে হয়তো 2 দিনৰ ভিতৰতে যিকোনো মুহূৰ্ততে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব যিহেতু আপোনাৰ 28 ডিসেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব আৰু তাৰ পিছতে পঞ্চায়তৰ দিন ঘোষণা কৰা হ'ব আৰু নৱবৰ্ষৰ আৰম্ভণিতে হয়তো বিহুৰ পূৰ্বে নহয় বিহুৰ পিছতো হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে আৰু যিসমূহ বিষয় পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে যিসমূহ বিশেষ নিৰ্দেশনা বা ৰাজ্যিক নিৰ্বাচন আয়োগে তেওঁলোকৰ সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে দেখিবলৈ পোৱা গৈছে যে কোন প্ৰাৰ্থীয়ে কিমান টকা ব্যয় কৰিব কি ধৰণৰ সকলো ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে আৰু সকলো প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে পৃথকে প্ৰাৰ্থী বাছনিকে ধৰি অন্যান্য যি তৎপৰতা সেই তৎপৰতা আৰম্ভ হৈছে ইতিমধ্যে এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপি মিত্ৰজোঁটেই হওক বা বিৰোধী মিত্ৰজোঁটেই হওক এইবাৰ ৰাজ্যিক ভিত্তিত কোনো শাসক বিৰোধী কাৰো মিত্ৰতা নাথাকিব সকলো জিলা পৰ্যায়ত যদি প্ৰয়োজন হয় প্ৰয়োজন সাপেক্ষে মিত্ৰতা কৰিব বিজেপি মিত্ৰজোঁটৰো ৰাজ্যিক ভিত্তিত কোনো ধৰণৰ মিত্ৰতা নাথাকিব তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে
যে ৰাজ্যিক ভিত্তিত প্ৰয়োজন সাপেক্ষে মিত্ৰতা হ'ব পাৰে সেয়া ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বৰ আলোচনাৰ ভিত্তিত হ'ব তাত ৰাজ্যিক নেতৃত্বৰ কোনো ধৰণৰ তাত তেওঁলোকে কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে কংগ্ৰেছে অকলেই পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু তেওঁলোকে ইতিমধ্যে হয়তো আজি বা কাইলৈৰ ভিতৰতে প্ৰাৰ্থীৰ যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া তেওঁলোকে বিচাৰিব জিলা পৰ্যায়ৰ পৰা প্ৰাৰ্থীসকলৰ আবেদন প্ৰক্ৰিয়া বিচাৰিব আৰু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে এইবাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদ এই দুটা পদৰ বাবে যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকৰহে ৰাজনৈতিক প্ৰতীক থাকিব গাঁও পঞ্চায়তৰ সদস্যসকলৰ কোনো ধৰণৰ ৰাজনৈতিক প্ৰতীক নাথাকিব এইটো এটা গুৰুত্বপূৰ্ণ ইতিমধ্যে চৰকাৰে লোৱা সিদ্ধান্ত আৰু কোন প্ৰাৰ্থীয়ে কিমান টকা ব্যয় কৰিব পাৰিব সেই সন্দৰ্ভতো ইতিমধ্যে এক স্পষ্ট নিৰ্দেশনা দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে আৰু জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীসকলৰ বাবে 10 লাখ টকা সৰ্বাধিক তেওঁলোকে 10 লাখ টকা ব্যয় কৰিব পাৰিব তাৰ ওপৰত তেওঁলোকে ব্যয় কৰিব নোৱাৰিব আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য আছে তেওঁলোকৰ সদস্য পদৰ যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকে সৰ্বাধিক 2.5 লাখ টকা ব্যয় কৰিব পাৰিব আৰু গাঁও পঞ্চায়তৰ যিসকল সদস্য পদৰ প্ৰাৰ্থী থাকিব তেওঁলোকে মাত্ৰ 25,000 টকা ব্যয় কৰিব পাৰিব গতিকে এই ধৰণৰ যি প্ৰস্তুতি সকলো প্ৰস্তুতি ইতিমধ্যেই গ্ৰহণ কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীসকলৰ ৰাজনৈতিক প্ৰতীক নাথাকিব তেওঁলোকে বিনা ৰাজনৈতিক প্ৰতীকত তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব আৰু আমি যদি চাবলৈ যাওঁ যেহেতু 28 ডিসেম্বৰ চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰকাশৰ দিন ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে হয়তো জানুৱাৰীৰ প্ৰথম সপ্তাহতে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে হয়তো তাৰ পূৰ্বে হ'ব পাৰে 29, 30 আৰু 31 তিনিটা দিন থাকিব গতিকে সেই তিনিটা দিনৰ ভিতৰতে হয়তো পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে কিন্তু যদি আমি চাবলৈ যাওঁ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ বিহুৰ পিছতেই অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে 2025 চনটো অসমত এটা নিৰ্বাচনৰ বছৰ বুলি ক'ব লাগিব তিনিখনকৈ যি পৰিষদ আছে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাভা সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে 2025 চনটো অসমত ৰাজনৈতিক দলসমূহৰ বাবে তেওঁলোকে কেইবাটাও অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব 2025 চন 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 2025 চনত প্ৰায় 4টাকৈ নিৰ্বাচনত পৰিষদীয় নিৰ্বাচনকে ধৰি 4টাকৈ নিৰ্বাচনৰ মুখামুখি হ'ব লাগিব লগত বিটিএডি আছে মই ইতিমধ্যে কৈছো যে বিটিআৰৰ নিৰ্বাচনৰ কথা কৈছো মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব হয়তো যি নৱবৰ্ষৰ প্ৰথম 3টা বা 4টা মাহৰ ভিতৰতে কেইবাটাও নিৰ্বাচনৰ মুখামুখি হ'ব লাগিব শাসক বিৰোধী ৰাজনৈতিক দলসমূহ অনুপম মুন গোস্বামী মই এটা কথা জানিব বিচাৰিম বিজেপিয়েটো পঞ্চায়ত নিৰ্বাচনৰ বাবে 2 মাহ 3 মাহ আগৰ পৰা যথেষ্ট প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আপোনাৰ পৰ্যালোচনাত বিৰোধী পঞ্চায়ত নিৰ্বাচনৰ বাবে কিমানলৈ সাজু হোৱা যেন লাগিছে বিশেষকৈ কংগ্ৰেছ হয় নিশ্চিতভাৱে আমি যদি চাবলৈ যাওঁ শেহতীয়াকৈ কংগ্ৰেছ দলত কিছু তৎপৰতা আৰম্ভ হৈছে 2-3 দিনবোৰ বা যি ধৰণৰ বা 2 দিন বা 3 দিনীয়া কাৰ্যসূচীৰে ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ কেইবালানীয় বৈঠক অনুষ্ঠিত হৈছিল আৰু তাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিক লৈ তেওঁলোকে আলোচনা কৰিছিল আৰু বিশেষকৈ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সংগঠনটোত এক পৰিৱৰ্তন অনাৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰিছে কংগ্ৰেছ দলে তেওঁলোকে ইতিমধ্যে জিলা পৰ্যায়ত এটা ব্যাপক সালসলনি মণ্ডল পৰ্যায়ৰ পৰা বুথৰ পৰা ব্লকৰ পৰা জিলা পৰ্যায়লৈকে এটা সালসলনি কৰাৰ তেওঁলোকে এটা তৎপৰতা লৈছে জিলা পৰ্যায়ৰ সভাপতিসকলক সালসলনি কৰা হ'ব গতিকে কংগ্ৰেছ দলেও পৃথকে তেওঁলোকে প্ৰস্তুতি নকৰা নহয় ইতিমধ্যে আজি বা কাইলৈৰ ভিতৰতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী বাছনিৰ যি আবেদন প্ৰক্ৰিয়া তাৰ দিন নিৰ্ধাৰণ কৰা হ'ব আৰু জিলা পৰ্যায়ৰ পৰা প্ৰাৰ্থীসকলৰ আবেদন কৰাৰ বাবে যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে তেওঁলোকে হয়তো আজি বা কাইলৈৰ ভিতৰতে তেওঁলোকে আনুষ্ঠানিকভাৱে সেই ঘোষণা কৰিব কিন্তু মূল কথাটো হ'ল যে বিৰোধীয়ে হয়তো একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচন খেলাৰ সম্ভাৱনা নাই এই মুহূৰ্তত বিৰোধীও পৃথকে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ দলে অকলেই নিৰ্বাচনত খেলিব সেই কথাটো প্ৰায় নিশ্চিত হৈ পৰিছে কংগ্ৰেছ দলে বিভিন্ন মুন গোস্বামী অকলে যদি কংগ্ৰেছে নিৰ্বাচন খেলি পঞ্চায়ত নিৰ্বাচন খেলি যদি কৃতকাৰ্য হয় ধৰি ললো কৃতকাৰ্য হয় তেতিয়াহ'লে বিৰোধীৰ যিটো সন্মিলিত মৰ্চাৰ কথা আহি আছে মিত্ৰজোঁটৰ কথা আহি আছে
কংগ্ৰেছে চাগে আৰু মাজত বাধা দিবলৈ আৰম্ভ কৰিব। নিশ্চিতভাৱে এই কথাটো এটা গুৰুত্বপূৰ্ণ কথা অনুপম। যদি চাবলৈ যাওঁ আমি কংগ্ৰেছ দলে যদি পঞ্চায়ত নিৰ্বাচনত অকলে অৱতীৰ্ণ হয় তেওঁলোকে যদি সফলতা লাভ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে ২৬ৰ যি নিৰ্বাচন সেই নিৰ্বাচনত বিৰোধী তেওঁলোকৰ যি অসম সন্মিলিত মৰ্চাৰ যি ধৰণৰ এটা থাকিব বা কংগ্ৰেছ দলৰ তাত নিশ্চিতভাৱে কংগ্ৰেছ দল কিছু শক্তিশালী স্থিতিত থাকিব। যদি আমি চাবলৈ যাওঁ সদ্য সমাপ্ত যি উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই উপ নিৰ্বাচনত কংগ্ৰেছ দলে বিশেষ তেওঁলোকে সফলতা লাভ নকৰিলে। তেওঁলোকে ৫টা সমষ্টিত অকলে নিৰ্বাচন খেলিছিল আৰু আটাইকেইটা সমষ্টিতে তেওঁলোকে পৰাজিত হৈছিল। যদিও আমি চাবলৈ যাওঁ তেওঁলোকৰ হয়তো ২-এটা সমষ্টিত পূৰ্বতকৈ কিছু তেওঁলোকৰ ফলাফল উন্নত হৈছে, কিন্তু তেওঁলোকে জয়লাভ কৰিব নোৱাৰিলে। আৰু ৰাজনীতিত এটা কথাই চূড়ান্ত যে ফলাফলৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰে, যে কংগ্ৰেছ দলে এখন আসনো তেওঁলোকে লাভ কৰিব নোৱাৰিলে। তাৰ পিছতে অসম সন্মিলিত মৰ্চাৰ অংশীদাৰী দলসমূহে বিভিন্ন ধৰণে কংগ্ৰেছ দলক তেওঁলোকে আক্ৰমণ কৰিছিল, তেওঁলোকে সমালোচনা কৰিছিল। গতিকে তাৰ পিছত কংগ্ৰেছ দলে এতিয়া শেহতীয়াকৈ যি ধৰণৰ এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত অকলেই খেলিব। যদি পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে এই বিৰোধীৰ যি মিত্ৰতাৰ বিষয়টো ইতিমধ্যে চৰ্চা চলি আছে, তাত যি অংশীদাৰী দলসমূহে যি ধৰণে সমালোচনা কৰি আছে কংগ্ৰেছক, সেই ক্ষেত্ৰত কংগ্ৰেছ কিছু শক্তিশালী স্থিতিলৈ আহিব। আৰু এটা কথা চাব লাগিব যে পঞ্চায়ত নিৰ্বাচনটো যদিও অসমৰ গ্ৰামাঞ্চলত অনুষ্ঠিত হ'ব, কোনো নগৰ চহৰত অনুষ্ঠিত নহয়, কিন্তু পঞ্চায়ত নিৰ্বাচনটোৱে বহু কথা নিৰ্ভৰ কৰিব। বিশেষকৈ গ্ৰামাঞ্চলৰ যিসকল ভোটাৰ থাকিব তেওঁলোকে কি ধৰণে, যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত বেছি দিন নাথাকিব, হয়তো এটা বছৰ বাকী থাকিব, তেনেস্থলত গ্ৰামাঞ্চলৰ ভোটাৰসকলে আচলতে কি বিচাৰিছে সেই কথাটো যথেষ্ট ইয়াত প্ৰতিফলিত হ'ব। অৰ্থাৎ তৃণমূল পৰ্যায়ৰ শক্তিৰ খবৰটো আমি পঞ্চায়ত নিৰ্বাচনতে পাম, কোন দল কিমান শক্তিবান। হয় হয়, নিশ্চিতভাৱে গ্ৰামাঞ্চলত বা তৃণমূল পৰ্যায়ত কোনটো ৰাজনৈতিক দল কিমান শক্তিশালী এই বিষয়টো পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত স্পষ্ট হৈ পৰিব। আৰু যদি আমি চাবলৈ যাওঁ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো গ্ৰামাঞ্চলৰ ভোটাৰসকলে যথেষ্ট নিৰ্ভৰশীল হয়, কাৰণ তেওঁলোকৰ যিটো আমি ভোটদানৰ হাৰ যদি চাবলৈ যাওঁ যিকোনো নিৰ্বাচনতে নগৰ অঞ্চলতকৈ গ্ৰামাঞ্চলত ভোটদানৰ হাৰ সদায় বৃদ্ধি হয়। গতিকে গ্ৰামাঞ্চলৰ যিখিনি ভোটাৰ ৰাইজ সেই ভোটাৰ ৰাইজখিনি প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই গুৰুত্বপূৰ্ণ। আৰু যদি ২০২৬ৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত যি ধৰণৰ এটা ফলাফল আশা কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে, সেই ক্ষেত্ৰত কিন্তু গ্ৰামাঞ্চলৰ ভোটাৰসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে পঞ্চায়ত নিৰ্বাচনত অসমৰ গ্ৰামাঞ্চলত কোনটো ৰাজনৈতিক দলে কি ধৰণৰ ফলাফল লাভ কৰে, কি ধৰণে তেওঁলোক কিমান শক্তিশালী, এই বিষয়টোৰ ওপৰত ২৬ৰ নিৰ্বাচনৰ বহুখিনি কথা নিৰ্ভৰ কৰিব, সেয়া নিশ্চিত অনুভৱ। বহুত বহুত ধন্যবাদ মুন গোস্বামী। এয়া আছিল ৰাজনৈতিক সম্পাদক মুন গোস্বামী। এটা পৰ্যালোচনা যে পঞ্চায়ত নিৰ্বাচনে কেনেকৈ বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব, কংগ্ৰেছে কিয় অকলে পঞ্চায়ত নিৰ্বাচন খেলিব খুজিছে, কংগ্ৰেছে পৰীক্ষা কৰি চাব খুজিছে নেকি নিজক আকৌ এবাৰ, যে আমি অকলে যদি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হওঁ, আমাৰ যদি ভাল ফলাফল ওলায় তেতিয়াহ'লে আমি জাতীয় পৰিষদ অথবা ৰাইজৰ দলক হেঁচা মাৰি ধৰিবলৈ আৰু বেছি সুবিধা হ'ব, থাকিব পাৰে তেনেকুৱা ভিতৰুৱা অৰ্থ।